সকলোকে স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি ভিডিঅ'টো বনাইছোঁ যে ছাগলী পালনৰ বাহিৰেও মইনো ইয়াত আৰু কি খেতি কৰোঁ তাকে দেখা বুলি ভিডিঅ'টো বনালোঁ। তো এবাৰ আমি ধান খেতি অলপ কৰিছোঁ, প্ৰায় 4 বিঘামান। কাৰণ এবাৰ পলসটো পৰাৰ কাৰণে আমাৰ লগতে ৰাইজেও, আমাৰ যিহেতু সম্পূৰ্ণ ইয়াত কৃষিজীৱী ৰাইজ, প্ৰায় খেতিৰ লগতে জড়িত। তো সকলোৱে এবাৰ ধান অলপ ৰোৱাৰ কথা চিন্তা কৰিলে আৰু প্ৰায় ধান লগাইছোঁ। এবাৰ ধুনীয়া হৈছে ধানবিলাক, এতিয়া লাহেকৈ সজাল ধৰিব আৰু। তো ধান ৰোৱাৰ পিছতে লাহেকৈ আমি মাটিমাহ, সৰিয়হ, কবি, মূলা, আলু, গাজৰ, ভেন্দি, ৰঙালাও ইত্যাদি আৰু যিমানবিলাক চব্জি আছে সকলোখিনি খেতিয়ে আমাৰ ইয়াত কৰা হয়। আমিও কৰোঁ। আমি বিশেষকৈ মাটিমাহটো বেছি কৰোঁ, কাৰণ মাটিমাহত কষ্টটো অলপ কম আৰু উপাৰ্জনটো অলপ বেছি হয়। তো ইয়াত যথেষ্ট খেতি হয়, বাম খেতি। ইয়াত সকলো শাক পাচলিয়ে খেতি হয়, কাৰণ আমি মানে সৰুৰ পৰাই খেতিৰ লগতে জড়িত। আমাৰ দেউতাহঁত, বৰ্তাহঁত, ককাহঁত ইয়াতে কৃষি কৰ্ম কৰিয়ে তেওঁলোকৰ দিনবোৰ পাৰ কৰিছে। আমিও কৃষিৰ লগতে জড়িত, যদিও ছাগলী পালন কৰিছোঁ, কিন্তু প্ৰধান জীৱিকা হৈছে আমাৰ খেতি বাতি। তো ছাগলী পালনৰ লগতে খেতি বাতিও যথেষ্ট কৰোঁ। আমাৰ গাঁৱতো যথেষ্ট সৰু ডাঙৰ কৃষক আছে, তেখেতসকলেও ইয়াত খুব ধুনীয়া খেতি কৰি উপাৰ্জন কৰে। গতিকে আপোনালোকক এইবোৰ দেখিছে, এইবিলাক চব মাটিমাহ, সৰিয়হৰ কাৰণে এইবিলাক ৰাখি থোৱা আছে। বাকী যিখিনি অলপ দৰমীয়া হয় সেইখিনি আমি ধান লগাইছোঁ। গতিকে এয়া আপোনালোকক মই আজি অলপ দেখাওঁ বুলি ভাবিলোঁ, আমাৰ কৃষি ভূমিবিলাক। বাকীখিনি আপোনালোকক পাছে পৰে আকৌ দেখাম। ধন্যবাদ।